এই দৃশ্যটি আপুনি ভাল পাবই হয়তো এই দৃশ্যটিয়ে আপোনাৰ মন চুই যাব ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব কেৱল কিতাপৰ জ্ঞানে বাস্তৱ জীৱন চলাই নিব নোৱাৰে বাস্তৱত লাগে ব্যৱহাৰিক জ্ঞান লাগে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ দক্ষৰূপে গঢ়ি তোলাৰ জ্ঞান হোজাইৰ আব্দুল হাছিব বালিকা স্কুলে এই কথাটো হৃদয়ংগম কৰি ছোৱালীসকলৰ বাবে চিলাই কামৰ বিশেষ কৰ্মশালা আয়োজন কৰিছে বিদ্যালয়খনে অনুসন্ধান কৰি গম পালে যে আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা মৰকজুল মাৰিফে বিগত ৩ দশকে হোজাইত চিলাই কামৰ জৰিয়তে মহিলা সবলীকৰণৰ এক নীৰৱ আন্দোলন চলাই গৈছে স্কুলখনৰ কৰ্মযোগী অধ্যক্ষ উৎপল শৰ্মাৰ তত্বাৱধানত সহকাৰী শিক্ষক মুস্তাফা আল আমিন বৰভূঞাই মৰকজুল মাৰিফৰ সৈতে যোগাযোগ কৰাত সংস্থাটিয়ে অতি আনন্দৰ সৈতে আব্দুল হাছিব বালিকা হাইস্কুলত দুদিনীয়া এটি কৰ্মশালা অনুষ্ঠিত কৰি ছাত্ৰীসকলক ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে মৰকজুল মাৰিফৰ সভাপতি ডক্টৰ শামছুল হক চৌধুৰীৰ অনুমোদন ক্ৰমে উপসভাপতি আব্দুল হান্নান আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে দুগৰাকী অভিজ্ঞ প্ৰশিক্ষকক লগত লৈ এই কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰে কাৰ্যসূচীত আব্দুল হান্নান আৰু খলিলুৰ ৰহমান লস্কৰে দিয়া বক্তব্যৰ কিছু অংশ শুনাম আমি কোৰ্সৰ ভিতৰত সময় দিয়া হৈছে আৰু ইয়াত এইখিনিতো দিয়া হৈছে যে টেইলাৰিং কাটিং এণ্ড নিটিং এইটো কি কৰি দিয়া হৈছে ছোৱালীসকলৰ মাজত এইখিনি দিয়া হৈছে আৰু তাৰ সুযোগ তোমালোক সকলোৱে ল'ব লাগে কাৰণ আজিৰ এই যে ছাত্ৰ অৱস্থা বা ছাত্ৰী অৱস্থা তাৰ পৰৱৰ্তী যিখিনি সময় তোমালোক সকলোৱে ডাঙৰ দীঘল হ'বা আৰু তোমালোকৰ একোটা সুন্দৰ ভৱিষ্যত আছে অপ্ৰিয় হলেও সত্য যে আমাৰ যিবিলাক ছোৱালী আছে মোৰো ছোৱালী আছে ঘৰত ৰাখি থকা নাই বিয়া দিব লগা আৰু তাৰ কাৰণে এই মৰকজুল মাৰিফ আৰু আব্দুল হাছিব হাইস্কুলত এতিয়া তোমালোক ইয়াত আছা যিসকল ছোৱালী আজি আমাৰ ইয়াত এই মঞ্চত আছে তোমালোক আগ্ৰহী হৈ ইয়াত আহি যি চিলাই নিটিং এণ্ড কাটিং যিখিনি প্ৰশিক্ষণ আছে সেইখিনি লোৱাৰ কাৰণে তোমালোকক আহ্বান জনাইছোঁ আমি আব্দুল হাছিব হাইস্কুলৰ লগত গাৰ্লছ হাইস্কুলৰ লগত কোলাবৰেশ্যনত আজি প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰিবলৈ পাই আনন্দিত হৈছোঁ আনন্দৰ মেইন কাৰণটো হ'ল যে মোৰ এইখন অঞ্চলত এইখন অসমত উঠি অহা প্ৰজন্মই হাতে কামে কাম কৰাৰ যিটো অভিজ্ঞতা ল'ব এইখিনি পোৱাৰ সুযোগ পাব আজিৰ এই কৰ্মশালাৰ মাধ্যমেদি আৰু এই কৰ্মশালাৰ মাধ্যমে দুদিন কৰ্মশালাৰ মাধ্যমে শিকিবলৈ একো নাপাবা খুব ভালকৈ শিক্ষণটো দীঘলীয়া প্ৰচেছ কিন্তু শিক্ষণৰ আৰম্ভণি হৈ যাব তোমালোকৰ যাৰ ইয়াত ইণ্টাৰেষ্ট ক্ৰিয়েট হ'ব আনন্দ পাই যাবা কাম কৰা তোমালোকে বিভিন্ন ব্যস্ততাৰ মাজে এইখিনি প্ৰশিক্ষণ ল'বলৈ সুযোগ পাবা আজিৰ প্ৰশিক্ষণটো শেষ নহয় আৰম্ভণিহে আমি বহুত দূৰ আগবাঢ়ি যাম মই আজি ঘোষণা কৰি মানে আনন্দিত হৈছোঁ ছামাৰ ভেকেশ্যনত এইখন স্কুল বন্ধ থাকিব কিন্তু আমাক চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খোলা থাকে আমি আৰ্লি মৰ্ণিং কৰি দিম এইখন বিদ্যালয়ত যদি কিছুমান এটা বেচ ছোৱালী 10-15-20জনী ছোৱালী যদি শিকিব বিচাৰে আমাৰ মৰকজুল মাৰিফ কেম্পাছতে আছে তাতে স্পেচিয়েলি তোমালোকৰ কাৰণে এটা বেচ আমাৰ নবুৰ বসু মেডামে তৈয়াৰ কৰিব তেখেতে কৰি দিব ইফালে স্কুলখনৰ আবেদনৰ প্ৰতি ইমান সুন্দৰ সঁহাৰি দিয়াৰ বাবে শিক্ষক মুস্তাফা আল আমিনে ধন্যবাদ জনাই মৰকজুল মাৰিফক হয় আমাৰ যোৱা দুদিনীয়া 6 আৰু 7 জুন দুদিনীয়া আমাৰ ইয়াত আমাৰ বিদ্যালয়ৰ সমগ্ৰ শিক্ষা অসমৰ অধীনত দুদিনীয়া ছোৱালীৰ কাৰণে বিশেষকৈ টেইলৰিং কাটিং আৰু নিটিং এই তিনিটা বস্তুৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছিলে আৰু আমি এই প্ৰশিক্ষণৰ কাৰণে বিশেষকৈ আমাৰ ওচৰৰে আন্তঃৰাষ্ট্ৰীয় যি NGO আছিলে মৰকজুল মাৰিফ আমি মৰকজুল মাৰিফৰ অথৰিটিৰ ওচৰত বিশেষকৈ জেনেৰেল ছেক্ৰেটাৰী আৰু সভাপতি মহোদয়ৰ ওচৰলৈ আমি গৈছিলোঁ আৰু তেখেতসকলক আমি আহ্বান জনাইছিলোঁ যে তেখেতসকলে আমাক অলপ সহায় সহযোগিতা কৰিবৰ কাৰণে যিহেতু তেওঁলোকৰ ওপৰত পৰ্যাপ্ত ব্যৱস্থা আছিলে আৰু সেই আহ্বানৰ প্ৰতি তেওঁলোকে অতি আন্তৰিকতাৰে আমাক সহায় সহযোগিতা কৰিছিলে তেওঁলোকৰ দুজনী শিক্ষক জ্যেষ্ঠ শিক্ষয়িত্ৰী আমালৈ পঠিয়াইছিলে তেওঁলোকৰ চিলাই মেচিন আমি ইয়াত আনি আমাৰ ইয়াত তেওঁলোক আহিছিলে আমি তেওঁলোকক নিমন্ত্ৰণ দিছিলোঁ আৰু তেওঁলোকে আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি পেলাই আহি আমাৰ মাজত উপস্থিত হৈ দুদিনীয়া কৰ্মশালা আমাৰ ইয়াত অনুষ্ঠিত কৰিলে আৰু ইয়াৰ ফলত আমি আমাৰ ছাত্ৰছাত্ৰী যথেষ্ট উপকৃত হৈছে বিশেষকৈ ছাত্ৰীসকলে এই দুদিনীয়া কাৰ্যসূচী তেওঁলোকে 2যোৰ নে 3যোৰ কাপোৰ তেওঁলোকে চিলাই কৰি প্ৰস্তুত কৰি উলিয়াইছে ইয়াৰ পিছত বিভিন্ন ধুনীয়া ৰুমাল ইয়াৰ পিছত পেপাৰ আপোনাৰ কাপোৰ কাটিংটো
তেওঁলোকে বিভিন্ন ধৰণৰ বস্তুবিলাক অতি সোনকালে শিকিবলৈ সক্ষম হৈছে। তাৰ বাবে মই মাৰ্কাজুল মাৰিফৰ সমূহ পৰিয়ালবৰ্গক মই বিশেষকৈ আব্দুল আসিফ উচ্চ মাধ্যমিক বালিকা বিদ্যালয় পৰিয়ালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ সন্মানীয় সভাপতি তথা প্ৰধান শিক্ষকৰ হৈও মই মাৰ্কাজুল মাৰিফৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি আন্তৰিকতাৰে তেওঁলোকে আমাক সহায় সহযোগিতা কৰাৰ কাৰণে, আৰু বিশেষকৈ তেওঁলোকে আমাৰ মাজত উপস্থিত হোৱাত আমি ধন্য হৈছোঁ। আৰু তেওঁলোকে আমাৰ যি উপস্থিত আছিলে তেওঁলোকে কৈছিলে যে অনাগত দিনতো তেওঁলোকে আমাক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব। ইভেন তেওঁলোকে কৈছিলে আমাৰ পৰা যদি আমাৰ ছাত্ৰীসকল যায় তেওঁলোকৰ টেইলৰিং প্ৰশিক্ষণত তেওঁলোকে আমাক ফ্ৰী অফ কষ্ট যিখিনি বৰ্তি মাচুল সেইখিনি তেওঁলোকে আমাক ৰেহাই দিব। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ পদক্ষেপ তেওঁলোকে আমাৰ আগন্তুক দিনত ছাত্ৰীসকলক ল'বৰ কাৰণে তেওঁলোক সদায় আগবাঢ়ি থাকিব। গতিকে এই সুযোগত মই আকৌ এবাৰ মাৰ্কাজুল মাৰিফৰ সমূহ পৰিয়ালবৰ্গক বিদ্যালয়ৰ পৰিয়ালৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, KSC নিউজ।